নমস্কাৰ সকলোকে মোৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। আৰু আজি যিহেতু 1 তাৰিখ, গোটেই বছৰটো ভালে যাওক বুলি আমি মন্দিৰলৈ যাব ওলাইছোঁ। আৰু যিহেতু আমি প্ৰত্যেক বছৰে যাওঁ, তো এইবাৰো আমি মন্দিৰলৈ ওলাইছোঁ আৰু মন্দিৰত জীৱ এটাকো সিফালে ওলাই ল'লোঁ, আমিও যাম। আৰু মন্দিৰলৈ গৈ আপোনালোক সকলোকে লগ পাইছোঁ। আৰু নতুন বছৰত মন্দিৰলৈ গৈ ভাল লাগে। আৰু এতিয়াতো বহুত বেছি দেৰি হ'ল, এতিয়া দুপৰীয়া 2টা বাজিল, তথাপিতো মন্দিৰত যাব ওলাইছোঁ। ভাত পানী বনাই একেবাৰে আজৰি হৈ এতিয়া আমি মন্দিৰত যাম। তো গৈ আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে আমি আহি পালোঁ পাঠশালা দৈনিক বজাৰৰ নিচেই ওচৰতে থকা হনুমান মন্দিৰলৈ। আৰু ইয়াতে এনেকৈ ধূপ চাকি পায়। আহিয়ে প্ৰথমতে ইয়াতে পানীৰ ব্যৱস্থা আছে, হাত ভৰি ধুই ল'লোঁ, ধুই লৈ ইয়াতে ধূপ চাকি লৈ ল'লোঁ জ্বলাবলৈ। আৰু ইফালে ধুনু আৰু নিশা বহি আছিলে, মাত লগাই আহিলোঁ। আৰু মই যিহেতু জীৱ এটাক পছতে লৈ আহিছোঁ, সেইকাৰণে মানুহজন আৰু ল'ৰা দুয়োটাকে ধূপ চাকিখিনি জ্বলাই দিবলৈ ক'লোঁ। আৰু মানুহজনে চাকিখিনি জ্বলালে আৰু ধুনুক ধূপখিনি জ্বলাবলৈ দিলোঁ। আৰু যোৱা 2025 চনটো আমাৰ বাবে বিশেষ আছিলে, কাৰণ 2025 চনতে ভগৱানে আমাক দ্বিতীয়বাৰৰ বাবে মাক দেউতাক হোৱাৰ সুকণ দিলে, জীৱ এটা আমাৰ মাজলৈ আহিল। আৰু ভগৱানৰ ওচৰত সেয়া প্ৰাৰ্থনা, মোৰ দুয়োটা ল'ৰাকে যাতে সদায় এনেকৈ ভগৱানে আশীৰ্বাদ দিয়ে, ভালে কুশলে ৰাখে, সোনকালে ডাঙৰ দীঘল হয়, ভাল মানুহ হয় ভৱিষ্যতে, সেয়াই কামনা। বছৰৰ প্ৰথমটো দিনত যদি মন্দিৰলৈ অহা হয়, তেনে মনটো কিবা এটা ভাল লাগে, মনটো বহুত বেছি পবিত্ৰ লাগি থাকে। আৰু বছৰৰ আৰম্ভণিতে মন্দিৰলৈ গোটেই বছৰটো যেন আমাৰ ভালে যাব, আমাৰ তেনেকুৱা অনুভৱ এটা হয়। আৰু আমি মন্দিৰলৈ আহিলোঁ, আহি ইয়াতে ভিতৰত এতিয়া সেৱা ল'ম। আৰু ইয়াতে যিহেতু পুৰোহিত আছে, পুৰোহিতে আমাক আশীৰ্বাদ কৰিব। অঞ্জনে নন্দন বিজ্ঞানে হন্দন মঙ্গল মূরতি পবনপুত্র হনুমান, কৃপা করা প্রভু সংকট মোচন তোমারে নাম। শ্রীরাম জয় রাম জয় জয় রাম। এ বাহুবলী পঞ্চমুখী বজ্রঙ্গ বলি পবনপুত্র হনুমান, ভক্ত 3জনে সেবা ঋষি কুমার চরণের একজন নাবালক আছে। তুমি দয়া করে মঙ্গল করে মনোর বাঞ্ছা পূরণ করে পূজা যেন আনন্দময় করে রাখা। আর নাবালকটোকো যেন দয়া করে চকু মিলি চাই তেওঁকো যেন মঙ্গল করা, তেওঁকো যেন পড়াশোনা ভাল করে নি পরিয়ালখান যেন আনন্দময় করে রাখা। কিবা কি অমঙ্গল হয়ে দুঃখ দুর্গতি হয়ে তুমি যেন চকু মিলি চাই ঘরখান যেন শান্তি মায়ের বিগ্রহ প্রাণ করতে আনন্দ রাখি দিয়া যেন বাহুবলী পঞ্চমুখী। মই দিবা পারা শক্তি নাই প্রভু, তুমিয়ে ভক্তর মনের বাঞ্ছা পূরণ করে দিয়া যেন পঞ্চমুখী বজ্রঙ্গ বলি পবনপুত্র হনুমান। ভক্তসকলৰ কোনোবা কি ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে, হয়তো কোনোবাই চাকৰি কৰি আছে, কোনোবাই হয়তো চাকৰিৰ কাৰণে যোগাযোগ কৰি আছে, হয়তো বেপাৰ বাণিজ্যও কৰি আছে। তুমি যেন অমঙ্গল নকৰি মঙ্গল কৰি মায়েক দেউতাকৰ পৰা সকলোকে শান্তিত ৰাখি আনন্দ মনে বছৰটো যেন ভালে কুশলে মঙ্গলে পাৰ কৰা যেন বাহুবলী পবনপুত্র হনুমান অঞ্জনী নন্দন। জয় শ্রীরাম জয় শ্রীরাম জয় শ্রী। মঙ্গল করা বাহুবলী পঞ্চমুখী বজ্রঙ্গ বলি পবনপুত্র হনুমান। যি ভক্তসকলে কামনা করছে প্রভু তুমি যেন ফল দিয়া, তুমি যেন দয়া কৰা, তুমি যেন মঙ্গল কৰি চকু মেলি চাই ভক্তসকলৰ মনৰ বাঞ্ছা পূৰণ কৰি দিয়া যায় বাহুবলী পঞ্চমুখী। জয় শ্রীরাম জয় শ্রীরাম জয় শ্রী।
হনুমান মন্দিৰত সেৱা কৰা হৈ গ'ল আৰু হনুমান মন্দিৰৰ চৌহদতে এনেকৈ এটা মহাদেৱৰ মন্দিৰ আছে সন্মুখতে। মানে চৌহদৰ ভিতৰত হনুমান মন্দিৰ নাপাওঁতে আগতে মহাদেৱৰ মন্দিৰটোৱে পায়। সেই মহাদেৱৰ মন্দিৰটোতো বাপেক পুতেকে সেৱা জনালে আৰু ময়ো যিকেইটা যিহেতু কচতে ভালকৈ সেৱা কৰিব পৰা নাই, তথাপিতো আৰু কচত লৈয়ে সেৱা কৰি লৈছোঁ। আৰু ইয়াৰে কাষতে ধুনীয়াকৈ হাঁহ গৰু এনেকৈ মানে ৰাখি থৈ দিছে বনাই। এইটোতো আশীৰ্বাদ লৈ ল'লোঁ, লৈ আৰু যিহেতু পাঠশালাত আহিছোঁ আৰু কিবা নোখোৱাকৈ যাবনে, আৰু চিধাই আৰু সেৱা কৰাৰ পিছত হোটেল পালেগৈ। আৰু হোটেলত আমি পৰঠাকে খালোঁ, ধুনু খালে ৰোল, আৰু ৰোল খোৱাৰ পিছত আৰু এবিধ খালে নহয়, আমি এইফালে ৰৈ আছোঁ গাড়ীত, জীৱ আৰু মই, আৰু এইফালে ধুনু আৰু নিশাই খাব গৈছে পুচকা। মানে য'তে নহ'লেও পুচকাটো খাবই খাব, আৰু বোলে বেলেগ নাখায়, অকল চকলেট লাগিব। আৰু এই খাই মেলি চিধাই ঘৰ গৈ আপোনালোকক লগ পাই আছোঁ। মন্দিৰৰ পৰা আহি ঘৰ পালোঁ, আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুন বছৰটো আপোনালোক সকলোৰে ভালে কুশলে যাওক। আৰু তো মোৰ আজিৰ ভিডিঅ'টো শেষ কৰি দিওঁ, আৰু বাই বাই, নতুন ভিডিঅ'ত লগ পাম।